প্ৰিয় বন্ধুসকল, এইটো কম আচৰিত কথা নহয়। চাওক, এই গাঁতখনত ৰৈ থাকিবৰ বাবে ছাগলীজনী কেনেকৈ ইপাৰ নদীৰ ইপাৰলৈ যাবৰ কাৰণে গৃহহঁতৰ বাবে ৰৈ আছে। চাওকচোন, এই ছাগলীজনী ডিমৌ মুখৰ ওচৰত চাওক, এই ছাগলীজনী চাওকচোন, কিমান জ্ঞানী ছাগলী, তাই গৃহস্থৰ বাবে ৰৈ আছে এই পাৰ হ'বৰ বাবে। এইখন ডিমৌ মুখৰ পৰিৱেশ মই আপোনালোকক দেখুৱাই আছোঁ। চাওকচোন, স্ক্ৰীণত চাওক কেনেকুৱা লাগিছে পৰিৱেশটো, জনাব দেই। মিডবত পাৰ হ'ব এতিয়া। দুখন নাও জইন কৰি দিয়া হৈছে। ছাগলীজনী চাওকচোন, কিমান জ্ঞানী ছাগলী, তাই ৰৈ আছে মিডবত পাৰ হ'বলৈ। এই পাৰ হৈ যাব নেকি ইয়াতে? দিচাং নদীৰ য'ত লগ লাগিছে যেন চাওক, ছাগলীজনী কেনেকৈ পাৰ হ'ল। ছাগলীজনী পাৰ হোৱা দৃশ্যটো দেখুৱাইছোঁ আপোনালোকক। কিমান জ্ঞানী ছাগলী। এইটো মিচিং ভাষাত মিব, তাৰপিছত মিডব বুলি কয়। মিচিং ভাষাত এইখনক মিডব বুলি কয়। তাৰপিছত কপিনাও বুলিও বহুতে কয়। আৰু এইখন আচলতে দুখন নাও লগ লাগি এডাল ৰছীত তেওঁলোকে পাৰ কৰে। ৰছীডালত ধৰি নাওখনক ঠেলি লৈ যায়, হাতেৰে ঠেলি লৈ যায়, আৰু নাওখন চলি গৈ থাকে। আচলতে দিচাঙৰ ইটোৰ পৰা সিটো পাৰ হওঁতে, ইটো খুঁটিৰ মানে ইটো ঘাটৰ পৰা সিটো ঘাটলৈ পাৰ হওঁতে এইখিনি প্ৰয়োজন হয়। আৰু ইয়াতে এজন ঘাটৈ থাকে, ঘাটৈজনৰ কথাও আপোনালোকক জনাম। ঘাটৈজনৰ কথাও আপোনালোকক জনাম। এই জেগাটো পিকনিক স্পট হিচাপে হ'ল। আপুনি এইটো কাম কৰা? মোৰ 9 চলি আছে। হা, 9 বছৰ। এইটো চৰকাৰী নে নে চৰকাৰী ঘাটৈ? এই নাওটো কি বুলি কয়, পাৰ হৈ যোৱা নাওটো? এইটো যিটো পাৰ হৈ কপি নাও কয় ন? কিমান দিব লাগে চৰকাৰ? এইটো টেণ্ডাৰ আছে। টেণ্ডাৰ আছে। কিমান দিনলৈকে চলে এইটো? এবছৰ নহয়, কিমান মাহলৈকে চলিব এইটো নাওটো? বাৰিষাটো নচলে আৰু? চলিব, এই পানী আহি পাই যাব, নাও চলিয়ে থাকিব। পানী ইয়াত উঠি যায়। অঁ, বাৰিষাও চলে? নহ'লে মানুহ কেনেকৈ অহা যোৱা কৰিব? কিমান দিয়ে এইটো? এইবাৰ টেণ্ডাৰ হোৱা নাই, দাম আছে। দিব লাগে। আপোনাৰ মাহেকত কি থাকে? ৰ'বই আৰু মানুহ নৰোৱাকৈ কাম কৰিবা, কিমান বছৰ চলাই আছে।